নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে ৰিংকু চেকেৰা চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা মোৰ ঘৰুৱা ব্লগ। ছোৱালীজনী নগাঁৱৰ পৰা আহিছে, তাইৰ লগত আহিছে এজনী তাইৰ নাগালেণ্ডৰ বান্ধৱী, খুবেই মৰমীয়াল আৰু অসমীয়া ইমান এটা ভালদৰে ক'ব নাজানে যদিও চেষ্টা কৰি আছে। আৰু তাহাঁতৰ লগত কটোৱা সময়খিনি জীৱনৰ দৈনন্দিন জীৱনৰ ইটো সিটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব ওলাইছোঁ। তেনেহ'লে আহক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, মোৰ ছোৱালী বান্ধৱী, খুব মৰমৰ বান্ধৱী আদ্ৰিজা আৰু আহিছে আমাৰ ঘৰলৈ। তাইৰ ঘৰ নাগালেণ্ডত হয় ন আদ্ৰিজা? আৰু তাইক ফুৰিব যাব, পিঠা বনাব, নাৰিকল ৰুকিব, যিবিলাক তাইক কৰি পোৱা নাছিলে সেইবিলাক তাইক মই কৰাম বুলি ভাবিছোঁ। আৰু আপোনালোকেও চাই থাকক, কাৰণ তাইৰ এটা জীৱনৰ খুব স্মৃতি বুলি ক'ব পাৰি ৰৈ যাব। সেয়েহে তাইক এই বস্তুবোৰ মই অকণমান তাইক জড়িত কৰাম আৰু আপোনালোকেও চাই থাকিব আমাৰ ভিডিঅ'টো, নহয় জানো আদ্ৰিজা, হয়নে? আৰু এতিয়া চাওক, আইমনুৱে নাৰিকল ৰুকিছে। অলপ আগত অলপ ৰুকি দিলে আগতীয়াকৈ বেলেগ পিঠা বনাবলৈ। এতিয়া তাই লাড়ু বনাবলৈ নাৰিকল ৰুকি দিলে। যিখিনি নেকি মই বনাই আছোঁ, আৰু নাৰিকল আজি মই বহুত বেলেগ এটা পদ্ধতিত মই বনাইছোঁ নাৰিকলখিনি, কাৰণ নাৰিকল লাড়ু খালে সকলোৰে বোলে কাহ হয়, আৰু যাৰ কাহ হৈছে বেছি হয়। গতিকে আজি মই কাহ নহ'বৰ কাৰণে এইটো পদ্ধতিত বনাইছোঁ। আৰু কেনেকৈ বনাইছোঁ আপোনাক দেখুৱাম। আৰু ইতিমধ্যে মোৰ ছোৱালীয়ে চাওক পিঠাৰ কাৰণে নাৰিকল ৰুকি আছে। ছোৱালীবিলাক ডাঙৰ হৈ আহিলে মাকবিলাকৰ সুখ হয় বুলি কয়। হয়, আমাৰ ছোৱালীজনীয়ে কৰে, তাই কাম নকৰা নহয়, আৰু যিখিনি কাম কৰে তাই ভালকৈয়ে কৰে বাৰু। এতিয়া সেয়া চাওক, অকণমান নাৰিকল হৈছিলে বাৰু, এখনি কথা ৰুকিছে। কিন্তু তাই চাগে আজি সেই নাৰিকল ৰুকোতে অলপ একদিন লাগি যাব নেকি, এনেকুৱা মোৰ এটা ধাৰণা হৈছে। পিছত চাগে মই লাগি দিব লাগিব, নাজানো কি হয়, চাওঁ, দেখা চাওক। আৰু ঠিক আছে, তাই শিকি আছে বাৰু। আৰু পিঠাও বনাব, তাইও বনাব, তাইৰ লগৰখিনিও বনাব, সেয়াও আপোনালোকক দেখুৱাম ন মা? লাজ কৰিছে নি? বাইদেউৰ ঘৰত ভাত খাই ভাল লাগিছে নে বেয়া লাগিছে? ভাল লাগিছে। এয়া চাওকচোন, তাই অথনিৰ পৰা এফালে ৰুকি হৈছেহে বোলে, আৰু তাই চাগে ভাগৰ লাগিলে বোলে। চাওকচোন মানুহজনী কেনেকুৱা হৈ গৈছে। এনেদৰে হ'লে কেনেকৈ হ'ব বাৰু, শিকিব লাগিব নহয় জানো? আৰু মই গম পাই আছোঁ লাহে লাহে এইখিনি পিছত মোৰ ডিঙিতে লাগিব। আৰু তথাপিও মানে ভাবিছোঁ যে পাৰিব লাগিবই, শিকিব লাগিবই, ছোৱালী মানুহ দিয়া, লাগি যোৱা। চাই থাকক, আমাৰ ছোৱালীয়ে নাৰিকল ৰুকি আছে। এয়া চাওক, ছোৱালীয়ে পিঠা বনাবলৈ এয়া সেইখিনিতো নাৰিকলখিনি ইমান নোৱাৰিলে বাৰু। এতিয়া পিঠা বনাবলৈ এয়া চালিব আহিছে। আৰু এইটো কি পিঠা হ'ব মা? নাজানো। তেল পিঠা। এইটো চাইডে মই তেল পিঠাৰ কাৰণে আৰু তেল পিঠা আৰু বকফুল দুটাৰ কাৰণে ঠিক কৰি ৰাখিলোঁ। আৰু নাৰিকল আধা ৰুকা হৈ আছে, আইমনুটো থৈ গুচি গ'ল, মই এইখিনি কৰিব লাগিব। কিন্তু মই তুলিকা আৰু আদ্ৰিজা আহিব, সিহঁতে বনাব। আৰু এয়া চাওক আহি গ'ল, আৰু এতিয়া পূৰা লাড়ু বনোৱাত লাগি গৈছে। এতিয়া মই উঠি আহিছোঁ আৰু কাৰণ সিহঁতে লাগিছে যেতিয়া এনেও ছোৱালীকেইজনীয়ে লাগিলে আৰু মাকৰ কি প্ৰয়োজন আছে, আৰু জানে সিহঁতে ধুনীয়াকৈ জানে। আৰু আপোনালোকক আদ্ৰিজাক আগতে দেখুৱাইছিলোঁৱে, খুব কথা পাতি আছে সিহঁতে। আদ্ৰিজা, এইটো কেনেকুৱা লাগিছে? ভাল লাগিছে, দেখিছে কিমান ধুনীয়া কথা কৈছে। আদ্ৰিজা, এইটো কি লাড়ু? ধুনীয়া সুন্দৰ অসমীয়া কৈছে, দেখিছেনে? আৰু তুলিকা কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। এয়া লাড়ু বনাই সিহঁতে নগাঁৱত থাকে, আৰু একেলগে এটা হোষ্টেলতে থাকে, এখন কলেজতে পঢ়ে আৰু ছায়েন্সত পঢ়ি আছে। গতিকে ভাল লাগিছে। আৰু তিনিজনীক ধুনীয়াকৈ কামবোৰ শিকাত আগ্ৰহ দেখি ভাল লাগিছে মোৰো। আৰু চাই থাকক সিহঁতে আৰু কি কৰে, পিঠাও বনাব, মই আপোনালোকক দেখুৱাই থাকিম আৰু চাই থাকিব। পিঠাৰ কাৰণে অথনি পিঠাগুড়িখিনি গুলি ৰাখিছিলোঁ। এতিয়া পিঠা কেইটামান মই আগত বনাই দিছোঁ, তাৰপিছত তাহাঁতে বনাব। আৰু বনাওঁতে ৰাতিয়ে হ'ল। ফুলিছে অৱশ্যে দেই, ধুনীয়াকৈ ফুলিছে। আৰু মায়ে গালি দি আছে, দিনটো ভাত খোৱা নাই, গতিকে মায়ে বনালে ভাতখিনি। আৰু এতিয়া এইখিনি ইমানতে ৰাখিছোঁ, আৰু আমি ভাত খাবলৈ যাওঁ। ভাতত আজি খুব ধুনীয়াকৈ মায়ে সোৱাদ লগাকৈ বনাইছে। আৰু এয়া চাওক, মায়ে হাতৰ মাছৰ তৰকাৰী, আলু বিলাহী মটৰ দি বনাইছে, খুব সুন্দৰ লাগিছে। আমি খাওঁ, মায়েও হৰিনাম লৈ খাইছে। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ, বাই বাই।